ভাবে আপোনালোকে গম পায় যে বৰ্তমান চৰকাৰে যেতিয়া এটা বিষয়ত ৰাইজে আৰু যেতিয়া বিৰোধীয়ে যেতিয়া উভতি ধৰে যিকোনো বিষয়ত তেতিয়া চৰকাৰে কি কৰে, চৰকাৰ আৰু বিজেপিৰ যিবোৰ নেতা বালি নেতা মুখ্যমন্ত্ৰীকে আদি কৰি তেখেতসকলে কি কৰে, গোমাংস বিতৰ্কটো লৈ আহে। বিগত সময়ত গম পাইছে যে বৰ্তমান 4 বছৰ অতিক্ৰম কৰিলে, 4 বছৰত বতৰৰ ফলৰ দৰে 4বাৰমান তাৰমানে গোমাংস বন্ধ হ'ল। যিহেতুকে এখন গো সুৰক্ষা আইন আছে, গো সুৰক্ষা আইনৰ জৰিয়তে চৰকাৰে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তিশালী মুখ্যমন্ত্ৰী, তেখেতৰ ভাৰতৰ ৰাজনীতিতো নাম থকা বুলি কয়। গতিকে তেখেতৰ নিচিনা ব্যক্তিয়ে অসমত গোমাংস বন্ধ কৰিব নোৱাৰাটো এটা লজ্জাজনক বিষয় আৰু তেখেতে কেতিয়াও এইটো বন্ধ কৰিব নোৱাৰে। এইকাৰণেই বন্ধ কৰিব নোৱাৰে কাৰণ তেখেতে যদি আজি গৰু মাংসটো যদি বন্ধ কৰে তেখেতৰ আৰু ৰাজনীতি বন্ধ হৈ যাব। এই গোমাংসটো কেতিয়াও আপোনালোকে এইটো নিশ্চিত থাকক, যিমানে গো সুৰক্ষা আইনখন যিমানে শক্তিশালী নহওক কিয় অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপি চৰকাৰে কেতিয়াও এই গোমাংসটো বন্ধ নকৰে। যিহেতুকে এতিয়া গম পাইছে আপোনালোকে গৰুৰ লগতে তেখেতসকল জড়িত। গতিকে এই যিটো গৰু খুঁটিৰ যিটো প্ৰকল্পৰ লগত জড়িত যিটো গীৰ গাইৰ যিটো প্ৰসংগ আহিলে, সেই প্ৰসংগটো তল পেলোৱাৰ বাবে এই গৰু মাংস বিতৰ্কটো আনিছে। গতিকে মই আকৌ এবাৰ কৈছোঁ, গৰু মাংস বন্ধ কৰাটো এটা বতৰৰ ফল, এইটো এটা ৰাজনীতি আৰু যিহেতুকে 2026 চন আহি আছে, এটা নিৰ্দিষ্ট ধৰ্মক অশান্তি দি অইন ধৰ্মৰ ক্ষেত্ৰত ভাল দেখুৱাৰ কাৰণেহে গৰু মাংস বন্ধ কৰাটো এখন নাটক হিচাপে পৰিলক্ষিত হৈছে। আৰু এতিয়া চাওক, ধৰ্মীয় স্থানত চাওক, ইমান দিন আজি বিজেপি চৰকাৰটো আগতেও আছিল, অটল বিহাৰী বাজপেয়ীৰ দিনতো আছিলে, তৰুণ গগৈ ডাঙৰীয়া তেখেতেও 3বাৰকৈ মুখ্যমন্ত্ৰী আছিলে। আগতে যে কোনোদিন গৰু মাংস যে মন্দিৰ মছজিদ বা গীৰ্জা ক'তো যে গৰু মাংস ওলোৱা নাছিলে, এতিয়া কিয় ওলাইছে? আৰু এই আপোনালোকে গম পাব, এই যিটো গৰু মাংস মন্দিৰত পোৱা এই যিটো ধাৰা, এই ধাৰাটো আহিছে UP বিহাৰৰ পৰা। আপোনালোকে গম পায় UP বিহাৰত যেতিয়া মন্দিৰত গো মাংস ওলায়, যেতিয়া তদন্ত কৰি গম পায় যে কোনোবা এজন হিন্দু ব্যক্তিয়ে সেই মাংসটো দলিয়াই থৈ আহে। গতিকে এইটো এটা দেখদাখ উদাহৰণ আপোনালোকৰ সংবাদ বান্ধৱ প্ৰচাৰ কৰে। গতিকে তেনেকুৱা ধৰণে অসমতো হ'ব পাৰে। গতিকে ইয়াৰ উচিত তদন্ত বিচাৰোঁ। ইয়াৰ উচিত তদন্ত বিচাৰোঁ, হিন্দু হওক বা মুছলমানেই হওক, যিয়ে নহওক, যদি কোনোবাই যদি ধৰ্মীয় অনুষ্ঠানত যদি গোমাংস থয়, যিহেতুকে এইটো নিষিদ্ধ বুলি যিহেতুকে এটা আইন আছে, গতিকে সেইটো আৰু ধৰ্মীয় অনুভূতি মোৰ মতে বাৰে বাৰে বতৰৰ ফলৰ দৰে ৰাজনীতি কৰাতকৈ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। আৰু বন্ধ কৰিব কেতিয়াও নোৱাৰে, কাৰণ বন্ধ কেনেকৈ কৰিব? গৰু মাংসৰ হোটেলৰ যিকেইটা সৰু সৰু বেপাৰী সেইকেইটাকে বন্ধ কৰিব। ভাৰতবৰ্ষত আটাইতকৈ গো মাংস ৰপ্তানি কৰাৰ ক্ষেত্ৰতে হিন্দুত্ববাদী সংগঠন জড়িত হৈ আছে। গতিকে গো মাংস কেতিয়াও ভাৰতত বন্ধ কৰিব নোৱাৰে আৰু অসমতো বন্ধ কৰিব নোৱাৰে। বন্ধ কৰিব পাৰিব, জেলত পঠিয়াব পাৰিব, যিকেইটা সৰু সৰু হোটেলত ব্যৱসায়ী আছে সেইকেইটাকে পঠিয়াব পাৰিব। কিন্তু যিবোৰ ডাঙৰ ডাঙৰ গৰুৰ বেপাৰী, যিবোৰ ডাঙৰ ডাঙৰ গৰুৰ দালাল, তাত কিন্তু কিছুমান সিহঁতৰে নেতা জড়িত হৈ আছে, যাৰ বাবে কেতিয়াও নোৱাৰে। মই আপোনাক এটা কথা ক'লোঁ, পাৰিব, মাত্ৰ এমাহ বা 2 মাহ পিছত, হয়তো কেইদিনমান পিছত হয়তো দামটো বাঢ়ি দিব, আকৌ খোলাই দিব। কথাটো এইটোৱে আৰু আকৌ খুলিব, হোটেল আকৌ খুলিব। চাওক, বিগত 1 বছৰ আগতেও গোমাংস বন্ধ হৈছিল, আপোনালোকে গম পায়, আপোনালোকে প্ৰচাৰ কৰিছিলে। বিভিন্ন ঠাইত বিভিন্ন মানুহক এৰেষ্ট কৰিছিলে, বিভিন্ন ঠাইত বিভিন্ন হোটেল চিল কৰিছিলে। আপোনালোকে গম পায়, জালুকবাৰীত কেইখনমান হোটেল আছে, মাত্ৰ 7 মাহ আগত চিল কৰিছিলে। আপোনালোকে গম পায়, আপোনালোকে নিউজ কৰিছিলে। কিন্তু সেই 7 মাহ পিছত আকৌ হোটেল চলিলে। গতিকে আজি বন্ধ হৈছে 2026-ত, যিহেতুকে নিৰ্বাচন আহি আছে, যিহেতুকে গৰু খুঁটিত যিহেতুকে গৰুৰ যিটো কেলেংকাৰী আহিছে, সেই কেলেংকাৰী তল পেলোৱাৰ কাৰণে গৰু মাংস বন্ধ কৰিব লাগে বুলি এক নিকৃষ্ট ৰাজনীতি কৰাৰ বাহিৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু একো কৰিব নোৱাৰে। গৰু বন্ধ হ'ব নোৱাৰে, কাৰণ চাওক, গৰু মাংসটো বন্ধ কেনেকৈ কৰিব? গৰু বজাৰে বন্ধ কৰিব নোৱাৰে। গৰু বজাৰবিলাকত, ছয়গড় বজাৰত যাওক, তাত বজাৰৰ যিকেইটা কাউণ্টাৰ আছে তাত কোন বহি আছে? আপোনালোকে চাওক, আপোনালোকে নিউজ যিবোৰ সংবাদ মাধ্যম আছে তাত চাওক। প্ৰথমতে এটা কাম কৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমানে যদি গৰু মাংস বন্ধ কৰে, আগতে বজাৰখিনি বন্ধ কৰক। কিন্তু মই এটা কথাই কওঁ, গৰু মাংস যেতিয়া বন্ধ হ'ব নহয়, মুছলমানে যেতিয়া গৰু মাংস খোৱা বাদ দিব, মুছলমানৰ কিন্তু একো ক্ষতি নহয়। কিন্তু মুছলমানে গৰু মাংস খোৱা বাদ দিলে কিন্তু একোজন হিন্দুৰ ক্ষতি আছে। কাৰণ একোজন হিন্দুই এটা গৰু বিক্ৰী কৰি নিজৰ ছোৱালী বিয়াৰ কাৰণে ধন সাঁচে, এটা গৰু বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালীৰ
পৰীক্ষাৰ কাৰণে এডমিশ্যন বা স্কুলৰ ফিজ দিয়ে, এটা গৰু বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে এখন স্কুটি বা বাইক সেই ঘৰ মানুহে দিয়ে। আজি চাওক, আজি গৰু মাংস বন্ধ কৰিলে কিন্তু কোনো নেতা বা মন্ত্ৰীৰ ক্ষতি নহয়, ক্ষতি হ'ব সেই সাধাৰণ পৰিয়ালবিলাকৰ, যিবিলাক পৰিয়ালে গৰু পুহি কেনে গৰু বিক্ৰী কৰি কেনে নিজৰ পৰিয়াল চলাই আছে, নিজৰ ছোৱালীৰ বিক্ৰীৰ কাৰণে সা সোণৰ আ অলংকাৰ গঢ়াবৰ কাৰণে ৩-৪টা গৰু পুহিছে, নিজৰ ল'ৰা ছোৱালী এখন ভাল বিদ্যালয়ত পঢ়াৰ কাৰণে ৩-৪টা গৰু কৰিছে। কাৰণ সকলোৱে চাকৰি নাপায়, গতিকে আপোনালোকে গম পায়। গতিকে গাঁৱৰ, এতিয়া আমি গাঁৱৰ মানুহ, আমি জানো, আমি মাটিৰ লগত থকা মানুহ, আমি জানো। গতিকে গৰু মাংস নাখালে কিন্তু মুছলমানৰ কেতিয়াও ক্ষতি নহয়। এইটো ৰাজনীতিক ইছ্যুৱে হয়। 2026 যিহেতুকে নিৰ্বাচনী আহি আছে, মই আকৌ এবাৰ ক'লোঁ, 4 বছৰ তেখেতৰ নিচিনা দক্ষ মুখ্যমন্ত্ৰী নাই বুলি কোৱা যায় মানে সামাজিক মাধ্যমত। তেখেতৰ নিচিনা ব্যক্তিয়ে 4 বছৰ হ'ল কিয় গৰু মাংস বন্ধ কৰিব পৰা নাই? নোৱাৰে, এইটো এটা একমাত্ৰ ৰাজনৈতিক ইছ্যু। 4 বছৰত 4বাৰ গৰু মাংস বন্ধ হ'ল। মাজতে যিহেতুকে আইন এখন আছে, আইনৰ আওতাত সকলো বন্ধ কৰিব লাগে। একমাত্ৰ ৰাজনৈতিক ইছ্যুৰ কাৰণে কেতিয়াবা চাওক ইছ্যু ডাইভাৰ্ট কৰা হৈছে। চাওক, একে ৰাতিতে মাটিৰ দালাল উঠাই তেখেতে গ্ৰেপ্তাৰ কৰে, একে ৰাতিতে বাল্য বিবাহ বন্ধ কৰে। বস্তুবিলাক তেনেকুৱা নহয়। যদিহে আইন এখন আছে, আইনৰ আওতাত সকলো কাম ধীৰে সুস্থিৰে কৰিব লাগিব। কথাটো এইটোৱে আৰু।